চকীত বহি তাৰাবিৰ নামাজ পঢ়িলে নামাজ হ'বনে নাই, কোনে কোনে চকীত বহি নামাজ পঢ়িব পাৰিব, কেনেকুৱা উজুৰত তাৰাবিৰ নামাজ আপুনি চকীত বহি পঢ়িলেও নামাজ সহি হৈ যাব। ইয়াৰ লগতে লাইট অফ কৰি তাৰাবিৰ নামাজ পঢ়িলে অথবা তাহাজ্জুদৰ নামাজত ৰাতিৰ যিবোৰ নামাজ আছে যদি লাইট অফ কৰি নামাজ পঢ়িছে আপোনাৰ নামাজ হ'বনে নাই, অথবা নামাজত চকু বন্ধ কৰি ল'লে চকু মুদি নামাজ পঢ়িলে নামাজ শুদ্ধ হয়নে নহয়। ইয়াৰ লগতে ভিডিঅ'ৰ শেষত তাৰাবিৰ নামাজৰ নিয়ত, 4 ৰাকাতৰ মূৰে মূৰে যি দুআটি পঢ়িব লাগে আৰু তাৰাবিৰ নামাজৰ মুনাজাত গোটেইখিনি নিয়ম কানুন মই সহজভাৱে বুজাই দিয়াৰ চেষ্টা কৰিম। মোৰ প্ৰিয় দিন দৰদী ভাই বন্ধুসকল, মোৰ অতি শ্ৰদ্ধাৰ মা আৰু ভনীসকল, ভিডিঅ'টি মনোযোগ সহকাৰে চাওক আৰু এই মাছাইলখিনি জৰুৰী মাছাইলখিনি জানি লওক। আপোনাৰ ইহকাল পৰকালৰ নাজাতৰ জৰিয়া হ'ব। কিমানে সময় আমি এনেই নষ্ট কৰিছোঁ অযথা অনৰ্থক ভিডিঅ' চাই, নাচ গান চাই, ফানি ভিডিঅ' চাই, কিমান সময় আমাৰ এনেই নষ্ট হৈ যায়। আজি দিনী শিক্ষাৰ কাৰণে, জৰুৰী মাছাইল জানাৰ কাৰণে অলপমান সময় আপুনি যদি ব্যয় কৰে, ইয়াৰে প্ৰতি ছেকেণ্ড প্ৰতি পলৰ মূল্য আছে। এই পবিত্ৰ ৰমজানৰ মাহ চলিছে, এই পবিত্ৰ ৰমজান মাহৰ প্ৰতি ছেকেণ্ড প্ৰতি পলৰ ৰহমতৰ হয়, বৰকতৰ হয়। এই মাহৰ এটা নফল আদায় কৰিলে অন্য মাহৰ এটা ফৰজৰ সমান সৱাব আল্লাহ তাআলাই দান কৰে। এই মাহৰ এটা ফৰজ আদায় কৰিলে অন্য মাহৰ 70টা ফৰজৰ সমান সৱাব আল্লাহ ৰব্বুল আলামিনে দান কৰে। সেইকাৰণে দিনী তালিম দিয়া আৰু শুনা শিকা সমান সৱাব হয়। এই মাহৰ এই নফল ইবাদত আল্লাহ ৰব্বুল আলামিন 70 গুণকৈ ইয়াৰ আজৰ আজিম আল্লাহ তাআলাই দান কৰিব। সেইকাৰণে ভিডিঅ'টি মনোযোগ সহকাৰে আপুনি স্ক্ৰিপ্ট নকৰি ভিডিঅ'টি চাই থাকক আৰু এই জৰুৰী মাছাইলখিনি জানি লওক। 1 নম্বৰত আমি আলোচনা কৰিম যে নামাজত কেনেকুৱা অৱস্থাত, কেনেকুৱা উজুৰ হ'লে আমি বহি বহি নামাজ পঢ়িলেও নামাজ সহি হৈ যায়। মনত ৰাখিব, যিমান ফৰজ ৱাজিব আৰু সুন্নতে মুআক্কাদাৰ যিমান নামাজ আছে, ফৰজ ৱাজিব আৰু সুন্নতে মুআক্কাদা, নফল আৰু সুন্নতে গায়ৰ মুআক্কাদা এৰি দিলোঁ, ফৰজ ৱাজিব আৰু সুন্নতে মুআক্কাদাৰ যিমান নামাজ আছে এই সকলোবোৰ নামাজ থিয় হৈ পঢ়াটোৱে ফৰজ হয়। 1 নম্বৰ কথা। আৰু এইফালে তাৰাবিৰ নামাজ সুন্নতে মুআক্কাদা, যিটো নেকি ইজমায়ে সাহাবাৰ পৰা সাবিত হয়। ইছলামৰ দ্বিতীয় খলিফা হযরত ওমর ইবনে খাত্তাব রাদিয়াল্লাহু তাআলা আনহুৰ জামানাত যেতিয়া সাহাবাসকলে মছজিদে নবৱীত বিভিন্ন ঠাইত তেওঁলোকে আলাগ আলাগভাৱে অকলে অকলে তাৰাবিৰ নামাজ পঢ়ি আছিল, হযরত ওমর ইবনে খাত্তাব রাদিয়াল্লাহু তাআলা আনহুই সকলোকে এক লগ কৰিলে আৰু জামাত আকাৰে 20 ৰাকাত তাৰাবিৰ নামাজ আদায় কৰিলে। আৰু এই কথাত সকলো সাহাবাৰ এক মত আছিল, কোনো মতভেদ কৰা নাই। সাহাবাসকলৰ মামুল আছিল আজিও হাৰমাইন শৰীফাইনত, কাবা শৰীফত আজিও 20 ৰাকাত তাৰাবিৰ নামাজ বা জামাত 20 ৰাকাত আদায় কৰা হয়, যেটো নেকি ইজমায়ে উম্মতৰ পৰা সাবিত হয়, ইজমায়ে সাহাবাৰ পৰা সাবিত হয়। আৰু নবী পাক সাল্লাল্লাহু আলাইহি সাল্লামৰ ইৰশাদ হয়, আসহাবিকান নুজুম ইক্তাদাইতুম ইহতাদাইতুম। মোৰ সাহাবাসকল আকাশৰ তৰাৰ দৰে হয়। আল্লাহু আকবার। যাৰে তোমালোকে অনুসৰণ কৰা তোমালোকে হিদায়ত পাই যাবা। গোটেই সাহাবাসকলে যিটো বিষয়ত আমল কৰিছিল সেইটো ইজমা বুলি কোৱা হয়, য'ত নেকি কোনো মতভেদ কৰা নাই, সকলোৱে একমত প্ৰকাশ কৰিছিল। সেইটো হৈছে ইজমা সাহাবা, ইজমা উম্মত। আৰু এই উসুল মানাটো আমাৰ কাৰণে জৰুৰী হয়, সুন্নতে মুআক্কাদা হয়। এতিয়া এই সকলোবোৰ নামাজ কিন্তু থিয় হৈ পঢ়াটোৱে ফৰজ হয়। ফৰজ ৱাজিব আৰু সুন্নতে মুআক্কাদাৰ যিমান নামাজ আছে সকলো নামাজ থিয় হৈ পঢ়াটোৱে ফৰজ হয়। কিন্তু কোনে কোনে কেনেকুৱা উজুৰত এইবোৰ নামাজ বহি পঢ়িব পাৰিব, ফৰজ ৱাজিব অথবা তাৰাবি নামাজ বহি পঢ়িলেও তেওঁলোকৰ নামাজ হৈ যাব। মনত ৰাখিব 3টা তৰিকা মই প্ৰথমতে দেখাই দিওঁ। এজন হৈছে যিজন নেকি একেবাৰেই থিয় হ'ব নোৱাৰে, গোটেই লাচাৰ। ফতৱা দাৰুল উলুমত লিখিছে 1 নম্বৰত যিজন নেকি গোটেই লাচাৰ হয়, থিয় হ'বই নোৱাৰে, একেবাৰেই থিয় হ'ব নোৱাৰে, সেইজন ব্যক্তিৰ পৰা থিয় হৈ নামাজ পঢ়াৰ যি ফৰজিয়াত আছিল এই ফৰজিয়াত চাকিত হৈ যায়। সেইজন ব্যক্তিয়ে সকলো নামাজ ফৰজ ৱাজিব সুন্নতে মুআক্কাদা নফল মুস্তাহাব সকলো নামাজ তেওঁ বহি আদায় কৰিব পাৰিব, কোনো প্ৰব্লেম নাই। 2 নম্বৰত যিজন ব্যক্তি থিয় হ'ব পাৰে কিন্তু ৰুকু সিজদাৰ কাদিৰ নহয়, তেওঁ ৰুকু কৰিব নোৱাৰে অথবা জমিনত গৈ সিজদা কৰিব নোৱাৰে, এনেকুৱা না কাবিলে বৰদাস্ত ৰোগ হয়, এনেকুৱা কঠিন ৰোগ যদি হয় সেইজনে তেওঁ বহি নামাজ পঢ়িব পাৰিব, চকীত বহি তেওঁ নামাজ পঢ়িব পাৰিব। 3য় নম্বৰত যিজন ব্যক্তি নেকি থিয় হ'ব পাৰে কিন্তু বহুত সময় নহয়, কিছু সময় থিয় হৈ থাকিব পাৰে আৰু তেওঁ ৰুকু সিজদা জমিনত গৈ ৰুকু সিজদাও কৰিব পাৰে। এই 3য় নম্বৰ ব্যক্তিজনে যিমান দেৰিলৈকে তেওঁ থিয় হৈ থকাৰ সুবিধা হয়, যিমান দূৰলৈকে তেওঁ কষ্ট সহ্য কৰিব পাৰে সিমান দেৰি তেওঁ থিয় হৈ নামাজ পঢ়াটোৱে ফৰজ হয়। আৰু বাকী নামাজ পঢ়ি থকা অৱস্থাত যদি বহুত অসুস্থ হৈ যায় বাকী নামাজটাও বহি আদায় কৰিব পাৰিব। কিন্তু পৰাপক্ষক চকীত বহি নামাজ পঢ়িব নালাগে। এজন মানুহে যদি মাটিত জাষ্ট বহিব পাৰে, তেওঁ সিজদা কৰিব নোৱাৰে, হালি গৈ সিজদা কৰিব নোৱাৰে, অথবা তেওঁ থিয় হৈ যেতিয়া নামাজ পঢ়িব তেতিয়া তেওঁ ৰুকু কৰিব নোৱাৰিব, জাষ্ট জমিনত বহিব পাৰে, তেওঁ যি অৱস্থাতেই বহক,
এনেকুৱাকৈ লিখিছে যি অৱস্থাতেই তেওঁ বহিব পাৰে। সাধাৰণতে আমাৰ পুৰুষ মানুহ যি হিচাপত আমি বহোঁ, এই হিচাপত যদি বহিবও নোৱাৰে, তেওঁ যদি মহিলাৰ দৰে বহিব পাৰে, উবুৰি হৈ বহিব পাৰে, যি অৱস্থাতেই মাটিত জাষ্ট বহিব পাৰিলে সেইজন ব্যক্তিয়ে মাটিত বহিয়ে নামাজ পঢ়াটো ভাল হয়। আৰু চকীত বহি নামাজ পঢ়িলে কেৰাহাতৰ পৰা খালী নহয়, মক্ৰুহ হ'বই। যদি একেবাৰে না কাবিলে বৰদাস্ত হয়, তেওঁ একেবাৰেই মাটিত বহিব নোৱাৰে, ৰুকু চিজদাত একেবাৰে কাদিৰ নহয়, সেইজনেহে চকীত বহি নামাজ পঢ়িব। কিন্তু জাষ্ট মাটিত যদি বহিব পাৰে, যি অৱস্থাতেই বহক, সেই অৱস্থাতেই বহি তেওঁ ইশাৰাতান নামাজ আদায় কৰিব। চকীত অথবা মাটিত বহি নামাজ যিসকলে পঢ়ে তেওঁলোকৰ নামাজ ইশাৰাতান নামাজ বুলি ধৰা হয়। কোনোবাই উবুৰি হৈ বহিছে, কোনোবাই মহিলাৰ দৰে বহিছে, তেওঁলোকক ঘিণ কৰিব নালাগে। আৰু সেইজনক কিছুমান মানুহে আকৌ এনেকুৱা শিকায় যে তোমালোকে চকীত বহি নামাজ পঢ়া, নামাজ নহয়। আচলতে নামাজ হয়। তেওঁলোকে চকীত বহি নামাজ পঢ়াতকৈ মাটিত বহি নামাজ পঢ়াটো পচন্দ কৰিছে। কাৰণ মাটিত যদিও বহিছে, মহিলাৰ দৰে বহিছে, তথাপিও তেওঁৰ নামাজটো হৈ যাব। ইয়াত আৰু এটা কথা কৈ দিওঁ যে আমাৰ সাধাৰণতে কিছুমান যুৱককো দেখা পোৱা যায় নফল নামাজবোৰ বহি বহি পঢ়ে। এইটো ক'ত পাইছে? যদিও নফল নামাজ বহি পঢ়াটো জায়েজ হয়, কিন্তু এজন সুস্থ মানুহে বহি বহি কিয় নামাজ পঢ়িব? তেওঁ আধা সওয়াবটো কিয় ল'ব? মনত ৰাখিব, আল কুউদু নিছফুল কিয়াম। বহি নামাজ পঢ়াটো থিয় হৈ নামাজ পঢ়াতকৈ আধা সওয়াব পায়, কম সওয়াব পায়, আধা সওয়াব পাব। এজন সুস্থ মানুহে তেওঁ নফল নামাজ যদিও বহি পঢ়া জায়েজ, তেওঁ আধা সওয়াবটো কিয় ল'ব? ৰমজান মাহৰ এটা নফল, মই আগতে কৈছোঁ, অন্য মাহৰ এটা ফৰজৰ সমান সওয়াব। ৰমজান মাহৰ এটা ফৰজ অন্য মাহৰ 70টা ফৰজৰ সমান সওয়াব। এই মাহততো আমি বেছি বেছি সওয়াব আমি কামাব লাগে, বেছি বেছি আল্লাহ তাআলাৰ ইবাদত কৰিব লাগে। এজন সুস্থ মানুহে, যুৱক মানুহ হয়, তেওঁ সুস্থ হয়, বহি নামাজ কিয় পঢ়িব লাগে? এয়া কিছুমান জাগাত মই দেখিছোঁ আদত হৈ গৈছে। নফল নামাজ যিমান আছে, ডেকা বুঢ়া সকলোৱে বহি বহি নামাজ পঢ়িছে। মনত ৰাখিব, বহি নামাজ পঢ়িলে আধা সওয়াব পায়। এজন বয়সীয়া মানুহ হয়, তেওঁ গোটেই নামাজ পঢ়িছে, তেওঁ শৰীৰ অসুস্থ হৈছে, নফল নামাজটো বহিয়ে পঢ়িছে, কোনো কথা নাই। কিন্তু সুস্থ হওক অসুস্থ হওক, যদি বহি নামাজ পঢ়িছে, বা আগতে যিবোৰ উজুৰ কৈ দিলোঁ, যি উজুৰৰ কাৰণে বহি নামাজ পঢ়াও জায়েজ, এইবোৰ উজুৰতো থিয় হৈ পঢ়াজনতকৈ তেওঁ বহি পঢ়াজনে আধা সওয়াব পাব। যিকোনো নামাজ হওক, যদি বহি পঢ়িছে আধা সওয়াব পাব, আৰু থিয় হৈ পঢ়িলে নামাজৰ পৰিপূৰ্ণ সওয়াব পাব। সেইকাৰণে পৰাপক্ষক বহি নামাজ নপঢ়িব। আৰু যিসকলৰ উজুৰ হয় তেওঁলোকেতো উজুৰৰ কাৰণে বহি বহি নামাজ পঢ়িছে, কিন্তু সুস্থসকলে, ডেকাসকলে কমচে কম নামাজ বহি পঢ়িব নালাগে। নফল নামাজ হ'লেও বহি পঢ়িব নালাগে, আধা সওয়াব পাব, কম সওয়াব পাব। যিহেতুকে আপুনি নামাজ পঢ়িবলৈ আহিছে, সওয়াবৰ কাৰণে আহিছে, এতিয়া আধা সওয়াব লৈ যদি আপুনি যায়, তেতিয়াহ'লে এইটো আপোনাৰ নিজৰ ভুল হয়। এতিয়া চকু মুদি নামাজ পঢ়িলে, নামাজ পঢ়ি থাকোঁতে চকু বন্ধ কৰি ল'লে, যিসকলে নামাজ পঢ়ি থাকোঁতে কিছুমান মানুহ আছে চকু মুদি নামাজ পঢ়ে, তেওঁলোকৰ নামাজ হয় না নাই? বাদাইউছ সানাই ফি তাৰতিবি শাৰাই, তাতে ফতোৱা দিয়া হৈছে ওয়াকৰাহু আই ইয়াগমিজা আইনাইহি ফিছ সালাহ। নামাজত চকু বন্ধ কৰাটো মকৰুহ হয়, মকৰুহে তনজিহি, মকৰুহে তাহৰিমি নহয়, মকৰুহে তনজিহি। লাম্মা রুবিয়া আনিন নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম নাহা আন তাগমিজুল আইনি ফিছ সালাতি। কিয়নো আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ইৰশাদ হয়, নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে মানা কৰিছে নামাজত চকু বন্ধ কৰাটো। কিয়নো ওলি আন্না সুন্নাতা আইয়ারমিয়া বিবাসারিহি ইলা মাউজি'i সুজুদিহি। কিয়নো ইয়া সুন্নত হয়, আপুনি যেতিয়া নামাজ পঢ়ি আছে আপোনাৰ নজৰ, আপোনাৰ ধ্যান সিজদাৰ ফালে থাকিব। য'ত নেকি আপুনি সিজদা কৰে তাত আপুনি চাই থাকিব লাগিব, এইটো হৈছে সুন্নত। অফিত তাগমিজি তাৰকা হাজি সুন্না। আৰু চকু বন্ধ কৰি ল'লে এই সুন্নতৰ বৰ খিলাফ আপুনি কৰিছে, তেতিয়াহ'লে আপোনাৰ নামাজ মকৰুহ হ'ব। নামাজটো হৈ যাব, কিন্তু নামাজ মকৰুহ হ'ব। কিন্তু যদি কিছু মানুহে, ইয়াৰ লগে লগে এই কথা কোৱা হৈছে, যদি কোনো মানুহে নামাজত ধ্যান অহাৰ কাৰণে, কাৰণ আগত কোনোবা মানুহে নামাজ পঢ়ি আছে, বা কোনো মানুহ দৌৰা দৌৰি কৰি আছে, সৰু ল'ৰা ছোৱালী দৌৰা দৌৰি কৰি আছে, সেইফালে ধ্যান যাব, মোৰ নামাজত ধ্যান নাহিব, সেইকাৰণে মই চকু বন্ধ কৰি ল'লোঁ। নামাজত ধ্যান অনাৰ কাৰণে যদি কোনোবাই চকু বন্ধ কৰি লয়, তেতিয়াহ'লে সেইজনৰ নামাজ সহি হৈ যাব, মকৰুহে তনজিহিও নহয়। কিন্তু এনেই যদি আপুনি চকু বন্ধ কৰি নামাজ পঢ়িছে সাধাৰণতে, তেতিয়াহ'লে আপোনাৰ নামাজ মকৰুহে তনজিহ হ'ব, নামাজ আদায় হৈ যাব, কিন্তু মকৰুহ হ'ব। ইয়াৰ লগতে লাইট অফ কৰি এন্ধাৰত নামাজ পঢ়িলে নামাজ হয় না নাই? লাইট অফ কৰি এন্ধাৰত নামাজ পঢ়িলেও নামাজ হৈ যায়। কিন্তু এই যে আগতে যিটো কথা কোৱা হ'ল, লিআন্না সুন্নাতা আইয়ারমিয়া বিবাসারিহি ইলা মাউজি'i সুজুদিহি, কিয়নো সিজদা কৰি থকা অৱস্থাত চকু নজৰ থাকিব লাগে সিজদাৰ ফালে চাই থাকিব লাগে। যদি লাইট অফ থাকে তেতিয়াতো আপুনি চাই থাকিব নোৱাৰিব সিজদা ক'ত আপোনাৰ। সেইকাৰণে লাইট অফ কৰি নামাজ পঢ়াটো মকৰুহ হয়। ৰাতিৰ যিবোৰ নামাজ আছে, মাগৰিব, ইশা, তাৰাবিৰ নামাজ, তাহাজ্জুদৰ নামাজ, অথবা আৱাবিনৰ নামাজ বা ফজৰৰ নামাজ, লাইট অফ কৰি পঢ়াটো মকৰুহ হয়, কিন্তু নামাজ হৈ যাব। অন্য এক ৰিৱায়াতত আহিছে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে লাইট অফ কৰি এন্ধাৰত নামাজ পঢ়িছিল। হযৰতে আয়েশা সিদ্দিকা ৰাদিয়াল্লাহু আনহাই কয়, এদিনাখন ৰাতি আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মোৰ কামৰাত আছিল,
আৰু মই ৰাতি কিবা এটা শব্দ পালোঁ, কোনো এজন পুৰুষ মানুহৰ শব্দ পাই মই থতমত খাই টোপনিৰ পৰা সাৰ পাই উঠিলোঁ আৰু যেতিয়া চাকি জ্বলাই দেখিলোঁ আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম নামাজ পঢ়ি আছিল। সুবহানাল্লাহ, নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম তাহাজ্জুদৰ নামাজ পঢ়ি আছিল এন্ধাৰত। গতিকে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে নিজে যেতিয়া এন্ধাৰত নামাজ পঢ়িছিল, গতিকে এন্ধাৰত নামাজ পঢ়াটো জায়েজ হয়। গতিকে তাহাজ্জুদৰ নামাজ যেতিয়া নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে পঢ়িছিল, অকলে অকলে নামাজ পঢ়িছিল, তাতে বহুত কথা আছে যে নামাজ কিছুমান নামাজ আমি লুকাই পঢ়াটোৱে ভাল হয়। যদি আমি লাইট দি পেলাই নামাজ পঢ়িছোঁ, ঘৰৰ অন্য মানুহ আছে, ঘৰত বেলেগ মানুহ আছে, মা বাবা ভাই ককাই আছে, ল'ৰা ছোৱালী আছে, তেওঁলোকৰ হয়তো কষ্ট হ'ব, টোপনিৰ পৰা সাৰ পাই যাব, তেনেকুৱা ক্ষেত্ৰত লাইট অফ কৰি এন্ধাৰত পঢ়াটোৱে ভাল হয়। আৰু যদি লাইট দিলে কোনো প্ৰব্লেম নাই, তেতিয়াহ'লে আপুনি লাইট দি নামাজ পঢ়ক। আৰু এতিয়া তাৰাবিৰ নামাজৰ সংক্ষিপ্ত নিয়মখিনি মই কৈ দিছোঁ। আপুনি তাৰাবিৰ নামাজ 2 ৰাকাত কৰি 20 ৰাকাত নামাজ পঢ়িব লাগিব। মহিলাসকলে ঘৰত যদি পঢ়িছে, তেওঁলোকে অকলে অকলে নামাজ পঢ়িব আৰু 2 ৰাকাতৰ নিয়ত কৰি এই নামাজ পঢ়িব লাগে। 2 ৰাকাত তাৰাবিৰ নামাজৰ আৰবী নিয়ত এনেকৈ কৰিব, নাৱাইতু আন উছল্লি লিল্লাহি তাআলা রাকাতাই সালাতিত তারাবিহ সুন্নাতু রাসূলিল্লাহি তাআলা মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার। অথবা নিজৰ ভাষাত ক'লে মই আল্লাহৰ ৱাস্তে তাৰাবিৰ 2 ৰাকাত সুন্নত নামাজ পঢ়ি আছোঁ, আল্লাহু আকবার, এনেকৈ নিয়ত কৰিলে হ'ব। আৰু নিয়ত হৈছে আল কাজদু আল ইৰাদাতু, ইচ্ছা কৰা, সংকল্প কৰা, আপুনি কি কৰিম বুলি ভাবিছে সেইটোৱে আপোনাৰ নিয়ত হয়। আৰবিত নকলেও আপোনাৰ কোনো কথা নাই, নামাজ হৈ যাব। আৰু তাৰাবিৰ নামাজ যিকোনো সূৰা দি আপুনি পঢ়িব পাৰে। যদি আপুনি 2টা সূৰাও জানে, সেই 2টা সূৰা দি আপুনি তাৰাবি 20 ৰাকাত নামাজ পঢ়িব পাৰিব। আপুনি যদি বেলেগ কোনো সূৰা নাজানে, সূৰা ফালাক আৰু নাচ জানে, প্ৰত্যেক ৰাকাততে আগৰ ৰাকাতত ফালাক পঢ়িব, দ্বিতীয় ৰাকাতত নাচ পঢ়িব, এনেকুৱা 2 ৰাকাত হৈ গ'ল। পুনৰাই আকৌ 2 ৰাকাত পঢ়িব, এনেকুৱাকৈ ফালাক নাচে দি 2টা সূৰা দি গোটেই নামাজ পঢ়িব পাৰিব। অথবা অন্য সূৰা যদি আপুনি জানে, সেই সূৰা দি আপুনি 20 ৰাকাত তাৰাবিৰ নামাজ পঢ়িব। তাৰাবিৰ নামাজৰ 4 ৰাকাতৰ মূৰে মূৰে আমি যি দোৱাটি পঢ়ো, সুবহানাল্লাহিল মালিকিল কুদ্দুছ সুবহানা জিল মুলকি ওয়াল মালাকুত সুবহানা জিল ইজ্জতি ওয়াল আজমতি ওয়াল কুদরতি ওয়াল হাইবাতি ওয়াল কিবরিয়া ওয়াল জাবারুত সুবহানাল মালিকিল হাইয়িল লাযী লা ইয়ানামু ওয়া লা ইয়ামুতু আবাদান আবাদা সুবহুন কুদ্দুসুন রব্বুনা ওয়া রব্বুল মালাইকাতি ওয়ার রূহ। এই দোয়াটি যদি আপনি পঢ়ে ভাল কথা, কিন্তু এই জায়গাত কোনো দোয়া পঢ়াটো জৰুৰী নহয়, কোনো দোয়া খাস নাই। তাৰাবি নামাজ, তাৰাবিহ মই আগতে কৈছোঁ, তাৰাবিহ তাৰবিহাতুনৰ পৰা আহিছে। ইয়াৰ অৰ্থ হৈছে ৰেষ্ট কৰা, আৰাম কৰা, আৰাম কৰি কৰি এই নামাজ পঢ়া। একে লেঠাৰি 20 ৰাকাত নামাজ পঢ়িলে এজন মানুহৰ কষ্ট হ'ব পাৰে। সেইকাৰণে অলপমান 4 ৰাকাত নামাজ পঢ়িছে, অলপমান ৰেষ্ট লৈছে। আৰু যেতিয়া বহি ৰেষ্ট লৈছে, এনেই থাকিব নালাগে। ৰমজান মাহৰ প্ৰতি ছেকেণ্ড, প্ৰতি পলৰ মূল্যৱান হয়, ৰহমত বৰকতৰ হয়। সেইকাৰণে এনেই বহি নাথাকি কিবা এটা দোৱা তসবিহ আপুনি পঢ়ি থাকক। এই দোৱাটি যদি পাৰে পঢ়ক, যদি নাজানে, যদি এই দোৱা পঢ়া অসুবিধা হৈছে, সুবহানাল্লাহ 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 অলপ সময় পঢ়ি থাকক। তাৰপিছত পুনৰাই আপুনি নামাজৰ কাৰণে থিয় হৈ যাওক। 20 ৰাকাত নামাজ যেতিয়া পঢ়া হয়, নামাজৰ পিছত আমি এটা মুনাজাত কৰোঁ, আল্লাহুম্মা ইন্না নাসআলুকাল জান্নাতা ওয়া নাউযু বিকা মিনান নার ইয়া খালিকাল জান্নাতি ওয়ান নার বিরহমাতিকা ইয়া আজিজু ইয়া গফফার ইয়া কারীম ইয়া সাত্তার ইয়া রহিম ইয়া জব্বার ইয়া খালিক ইয়া বার আল্লাহুম্মা আজিরনা মিনান নার ইয়া মুজিরু ইয়া মুজিরু ইয়া মুজির। এই দোয়াটি যদি আপুনি পাৰে, এই দোয়াটি পঢ়িব। যদি নোৱাৰে, তেতিয়াহ'লে নিজৰ ভাষাত দোয়া কৰিলেও হ'ব, বা কোরআনৰ যিবোৰ দোৱাৰ আয়াত আছে, দোৱাই মসনুনা মনকুলা আছে, এইবোৰ দোয়া কৰিলেও হ'ব। আৰু যদি দোয়া কৰোঁতে বেলেগ কোনো দোৱাই আপুনি নাজানে, দোয়া কৰোঁতে সূৰা ফাতিহাটো প্ৰথমতে পঢ়ি ল'ব। সূৰা ফাতিহা এটা দোয়া হয়। আৰু মাজে মাজে আপুনি দুৰুদ শৰীফ পঢ়ি থাকিব, সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম পঢ়ি থাকিব, বিৰহমাতিকা ইয়া আৰহামাৰ ৰাহিমিন কৈ দোয়া শেষ কৰিব। আল্লাহ তাআলা আমাক সকলোকে দ্বীনৰ সহি সমজ দান কৰক, আমাক সকলোকে নামাজ সহি আৰু শুদ্ধভাৱে আদায় কৰাৰ তৌফিক দান কৰক। সকলোকে আল্লাহুম্মা আমিন। ওয়া আখিরু দাওয়ানা আলহামদুলিল্লাহি রাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।